হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আবেলি সময়খিনিত আহিছোঁ পথাৰলৈ। আমি গোটেইকেইটা বৌ আৰু কাকাত মিলি আমি অকণমান আলুৰ খেতি কৰিম বুলি ওলাই আহিছিলোঁ পথাৰলৈ। এয়া গোটেইকেইটা চুৰুই আৰু আমাৰ পোৱালীকেইটা আহিছে। আৰু মই ভিডিঅ' কৰি থাকোঁতে ভাবিছোঁ এবাৰ ময়ো ৰোৱাটো দেখাই দিওঁ। মইতো এইবিলাক নাজানো, যিহেতু প্ৰথম এইবাৰ। তথাপিও আহিছোঁ, এবাৰ সূতাটো থাকেই নহয় চবৰে, গোটেইকেইটা অহাৰ বাবে ময়ো আহিলোঁ। ময়ো অকণমান এনেই ৰুই আছোঁ আৰু কাকাই নাঙলেৰে খন্দা মাৰি আছে আৰু আমি অকণমানকৈ ৰুই গৈছোঁ। আৰু আমাৰ পোৱালীকেইটাই যিহে উৎপাত কৰি আছে তাতে চাই কিবা ভাল লাগিছে। আৰু তাৰে পিছত আমি অকণমান গান মাৰি আহি আছোঁ পথাৰৰ মাজে মাজে। মই গান মাৰি আহিছোঁ, পকা ধানৰ মাজে মাজে গীতটি গাই আহি আছোঁ বৌহঁতৰ লগত। আগৰ ফালে বৌহঁত আহিছে, ভয়ো লাগিছে, ইয়াতে সাপ চাপ থাকে বুলি ভয় লাগে পথাৰৰ মাজত। আৰু আবেলিৰ সময়খিনি এনেকৈ যাই ভাল লাগে, ফুৰি ভাল লাগে। তাতে গোটেইকেইটা ঘৰৰ মানুহ যিহেতু, নহয় জানো। এতিয়ালৈ সকলোকে বাই বাই।